মই কৃষাণু দহতীয়া আজি আপোনালোকলৈ লৈ আহিছো আৰু এটা পাৰ্ট যোনটো এপ্ৰিল থাৰ্ড উইকৰ কাৰেণ্ট এফেয়াৰ্ছ হয়। আৰু ইয়াত চাওঁ আমাৰ ইলেকশ্যনছ হৈ আছে, আপোনালোকে গম পায়। ত' ইলেকশ্যনছৰ আমাৰ ইলেকশ্যনছ অসমৰ ইলেকশ্যনছ তিনিটা ফেজত আমাৰ হৈ আছে, হ'বলৈ গৈ আছে। এটা অলৰেডি হৈ গ'ল 19 তাৰিখে আমাৰ আপাৰ আছামত, আৰু 26 এপ্ৰিলত আছে, কাইলৈ আছে, আপোনালোকে গম পাইছে। আৰু এটা 7 মে'ত 7 মে'ত আছে, ঠিক আছে। আৰু আমাৰ কাউন্টিং 4 জুনত হ'ব। আৰু যিহেতু এইটো কি ইলেকশ্যন হয়, লোকসভা ইলেকশ্যন হয়, লোকসভাৰ জেনেৰেল ইলেকশ্যন হয়। ত' এইটো আমাৰ এতিয়া 18 নম্বৰ লোকসভাৰ জেনেৰেল ইলেকশ্যন হৈ আছে। এইবাৰ ইলেকশ্যন হৈ আছে অলৰেডি। আৰু অসমত আমাৰ 14টা চিট আছে, লোকসভাৰ 14টা চিট আছে। ইয়াত আপোনালোকে মেপখনত চাব পাৰে। মেপখনত আমাৰ 14টা চিট আছে। তাৰে কোকৰাঝাৰত ST চিটছ আছে আমাৰ। আপোনালোকে যদি চাব পাৰে কাৰ্বি আংলং, ইপিনে শিলচৰত SC চিট আছে। ত' এইকেইটা আমাৰ লোকসভাৰ এইবাৰ যোনটো 18 লোকসভা ইলেকশ্যন হৈ গ'ল। ত' তাৰে আমাৰ ইলেকশ্যন প্ৰচিডিউৰটো ইয়াত আমি গম পালো। 14টা অসমত চিটছ থাকে। আৰু টোটেল আমি যদি চাওঁ ইণ্ডিয়াত 543টা আছে, ঠিক আছে। আৰু ইণ্ডিয়াত এইবাৰ এপ্ৰক্সিমেটলি 1.4 বিলিয়ন মানুহে এইবাৰ এলিজিবল হয় ভোট কৰাৰ, ঠিক আছে। ত' ভোটিং টাৰ্ণ আউট ৰেচিঅ'টো কিমান হয়, পাৰ্চেন্টেজটো কিমান হয়, সেইটো আগলেহে আমি গম পাম যেতিয়া মানুহবিলাকে ভোট কৰিব। ত' ইয়াৰ লগতেই আমাৰ যোনটো লোকসভা ইলেকশ্যনৰ লগতেই ইয়াৰ কেইখনমান আমাৰ ইণ্ডিয়াত ৰাজ্য আছে য'ত তেওঁলোকৰ বিধানসভাৰ ইলেকশ্যন হ'ব গৈ আছে, যেনেকে অন্ধ্ৰপ্ৰদেশ হৈ গ'ল, অৰুণাচল প্ৰদেশ হৈ গ'ল, উৰিষ্যা, ছিকিম। এওঁলোকৰ কি হ'ব, এওঁলোকৰ আপোনাৰ যোনটো বিধানসভাৰ জেনেৰেল ইলেকশ্যন হৈ গ'ল, তাৰ জেনেৰেল ইলেকশ্যন হ'ব। আৰু 25টা চিটত আপোনাৰ বেলেগ বেলেগ 12টাৰ মানে হেৰি ষ্টেট এছেম্বলি বাই ইলেকশ্যনছো আছে, ঠিক আছে। ত' আমি গম পাইছো যে এলং চাইড মানে লোকসভাৰ ইলেকশ্যনছৰ জেনেৰেল ইলেকশ্যনৰ এলং চাইড বিধানসভাৰ কৰ বিধানসভাৰ ইলেকশ্যন হ'ব, অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, উৰিষ্যা, ছিকিম। আৰু বাই ইলেকশ্যন হ'ব বেলেগ বেলেগ ৰাজ্যৰ 25টা চিটত, ঠিক আছে। এতিয়া আমি চাওঁ আহক। ত' আমাৰ অসমত প্ৰথম ইলেকশ্যন কেতিয়া হৈছিলে, বা এনেই লোকসভা ইলেকশ্যন এজ এ হোল ইণ্ডিয়াত প্ৰথমবাৰ হৈছিলে 1951ত, আপোনালোকে যদি গম পায়। আৰু অসমত তেতিয়া চিটছ 14টা নহয় 10টা আছিলে। অসমত 10টা চিটছ আছিলে, তাৰে 9টা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে জিকিছিলে আৰু এটা ছচিয়েলিষ্ট পাৰ্টিয়ে জিকিছিলে, ঠিক আছে। আৰু লোকসভা ইলেকশ্যন যদি আপোনালোকে চাই, লোকসভা ইলেকশ্যন আমাৰ আৰ্টিকেল 83 অফ দ্য কনষ্টিটিউশ্যনত বেচিকেলি ইয়াত প্ৰভিজন আছে, য'ত আপোনাৰ লোকসভা ইলেকশ্যন কৰিব লাগিব কিমান, 5 বছৰৰ মূৰত, ঠিক আছে। 5 বছৰৰ মূৰত আমাৰ লোকসভা ইলেকশ্যন কৰিব লাগিব, ঠিক আছে। আৰু এজ ইউজুৱেল মই আপোনালোকক ক'লো 543টা MP চিলেক্ট কৰা হ'ব, ঠিক আছে। আৰু ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম, ত' FPTP বুলি কয়। ত' FPTP কৰা হয়। ত' FPTP টো বেচিকেলি কি হয়, মই আপোনালোকক এবাৰ বুজাই দিছো। ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম, ফৰ এক্সাম্পল আমি ধৰি লৈছো 5টা কেণ্ডিডেট আছে, ঠিক আছে। 5টা কেণ্ডিডেট আমি ধৰি লওঁ, ABCDE। আৰু আমাৰ ধৰি লৈছো 100জন মানুহ আছে, 100জন মানুহ এলিজিবল ভোটাৰ আছে, আৰু ধৰি লওঁ যে 100জনে ভোট দিবগে। ত' চাপোজ ফৰ এক্সাম্পল A পালে 12টা ভোট, B এ পালে 10টা ভোট, C এ পালে 8টা ভোট, ঠিক আছে। D এ পালে 30 ভোটছ, তো আপোনাৰ E এ পালে 20 ভোটছ। তো আমি এনেকে ভাগ কৰি ললো। চাপোজ 100জনে নাইও দিয়া ধৰক। তো ইয়াত আমি কেনেকে গম পাম কোনে জিকিলে ইলেকশ্যন? তো আপোনালোকে যদি চাই, ইয়াত আমাৰ ডি এ সবচে বেছি ভোটছ পাই আছে, ঠিক আছে। য'ত 100টাৰ ভিতৰত 30টা ভোট দিয়ে পাইছে। চ' 50%ও ভোট পোৱা নাই চাব গ'লে। তেওঁ 30% ভোটহে পাইছে। 100জন মানুহ আছিলে এলিজিবল ভোটাৰ্ছ, তাৰে 30জনৰহে আমি দেখিছো তেওঁ ভোট পাইছে, ঠিক আছে। তো ইয়াত আমি দেখি ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেমটো কম্পিটিটিভ এক্সামৰ নিচিনা হয়, যে আপোনাৰ জাষ্ট এটা ভোট বেছি লাগে বাকী কেইজনতকৈ, ঠিক আছে। এটা ভোট বেছি লাগে, 50% ভোট নহলেও হৈ যায়, ঠিক আছে। তো এইটোৱে হয় ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম। আমাৰ ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম লোকসভা ইলেকশ্যন হৈ গ'ল,
আমাৰ বিধানসভা ইলেকশ্যন হৈ গ'ল আৰু আমাৰ যোনটো পঞ্চায়তী ৰাজ আমাৰ লোকেল গভৰ্ণমেণ্ট হৈ গ'ল সেইবিলাকত এই ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেমটো আমাৰ বেচিকেলি ইউজ কৰা হয় আৰু এইটো কাৰণে ইউজ কৰা হয় কাৰণ এইটো বহুত চিম্পল হয় আৰু ইণ্ডিয়া নিচিনা ইমান ডাঙৰ কাণ্ট্ৰি এখনৰ কাৰণে এইটো বহুত এক্সেচিবল আৰু ভাল প্ৰচিডিউৰ হৈ যায় কাৰণ ইয়াৰ অল্টাৰনেটিভ আমি যদি চাওঁ আমাৰ প্ৰপৰ্চনেল ৰিপ্ৰেজেন্টেটিভ যোনটো আছে সেইটো সাধাৰণতে আমাৰ আপোনালোকে যদি চাই আমাৰ প্ৰেচিডেন্সিয়েল ইলেকশ্যনছ হৈ গ'ল ঠিক আছে ভাইচ প্ৰেচিডেন্ট ইলেকশ্যন হৈ গ'ল তাত ব্যৱহাৰ কৰে হয় কিন্তু তাত আমি গম পাওঁ যে তাত আমি আমাৰ কমন মানুহ বিলাকে ভোট দিব নোৱাৰো হয় নাই তাত MP MLAs বিলাকে সাধাৰণতে ভোট কৰে তো নাম্বাৰছ কম তো সেইটো কাৰণে সেইটো বস্তু তাত ইউজ কৰা হয় আৰু তাত সেইটো বস্তু প্ৰপৰ্চনেল ৰিপ্ৰেজেন্টেশনটো অলপ কমন মানুহৰ কাৰণে কি হয় কমপ্লেক্স হয় বুজি পাবলৈ আৰু ইণ্ডিয়া নিচিনা ইমান যোনটো ৱৰ্ল্ডৰ সবচে লাৰ্জেষ্ট পপুলেশ্যন আছে তাৰ কাৰণে সেইটো অকমান পসিবলো নহব কমপ্লিকেটেড হৈ যাব তো সেইকাৰণে ছুইজাৰলেণ্ড নিচিনা সৰু দেশ ইজৰাইল তেওঁলোকে প্ৰপৰ্চনেল ৰিপ্ৰেজেন্টেশনটো ব্যৱহাৰ কৰে সাধাৰণতে আৰু আমাৰ ইয়াত আমি কি ব্যৱহাৰ কৰো ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম ঠিক আছে আৰু কি হৈছিলে আমাৰ 104th এমেন্ডমেন্টত আহি কেনে বেসিক্যালি দুটা সিট আমাৰ ৰিজাৰ্ভ কৰা হৈছিল আগতে এংলো ইণ্ডিয়ানৰ কাৰণে তো এতিয়া সেই দুটা সিটস আমাৰ এংলো ইণ্ডিয়ানৰ কাৰণে এতিয়া ৰিজাৰ্ভ কৰি থৈ দিয়া নাই এটো এতিয়া আমাৰ ST SC ক্যান্ডিডেটক দি দিয়া হল একচুয়ালি হেতু কাৰণে ৰিজাৰ্ভ কৰা হল ঠিক আছে এটো কোনটো এমেন্ডমেন্টত কৰিলে 104th এমেন্ডমেন্টত কৰিলে এটো এমেন্ডমেন্টটো মনত থব এক্সাম পইণ্ট অফ ভিউ পা খুব ইম্পৰ্টেন্ট হয় তো এইটোৱে এবাৰ আমাৰ অসমৰ বা আমাৰ অল ওভাৰ ইণ্ডিয়াত লোকসভা ইলেকশ্যন হৈ আছে আৰু অসমত মই কলো নহয় অসমত কিমান 14টা সিটছৰ কাৰণে হৈ আছে আচ্ছা একদম ইজি কোৱেশ্চন আপোনালোকক মই সুধিম যোনটো আমাৰ ষ্টেট লেজিসলেটিভ এছেম্বলি বা বিধানসভা বুলি কওঁ আমাৰ কেইটা সিট আছে অসমত হেতু আপোনালোকে কমেন্ট কৰি জনাব আৰু এটা আপোনালোকে কমেন্ট কৰি জনাব দ্যাট ইজ আমাৰ ৰাজ্যসভাত কেইটা সিট আছে ঠিক আছে তাৰে মই আপোনালোকক লোকসভাৰ দেখাই দিলো লোকসভাৰ আমাৰ 5টা সিট সিদিনাখন অলৰেডি হৈ গল 19 তাৰিখে কাইলৈ হ'ব আপোনাৰ 26 এপ্ৰিলত 5টা সিটছৰ কাৰণে আৰু বাকি 7 মিট 4টা সিটৰ কাৰণে হ'ব তো 14টা সিট আমাৰ লোকসভাৰ কাৰণে হ'ব আচ্ছা আৰু এজ ৰেসপন্সিবল সিটিজেন্স এটো মোৰ মই আপোনালোকক এটো ডেফিনেটলি মানে প্ৰে কৰিম মানে আপোনালোকক এপিল কৰিম ঠিক আছে যে আপোনালোকে ভোট দিবলৈ যায় এজ কনসাৰ্ন সিটিজেন হয়নে এজ সিটিজেন অফ ইণ্ডিয়া আমাৰ প্ৰথম ডিউটি একটো ৰাইটো হয় হেতু আমাৰ আৰু ডিউটিও হয় যোনবিলাক আমাৰ 18 ইয়াৰ্ছতকৈ ওপৰ হয় তেওঁলোকে যাতে ভোটটো দিবলৈ যায় আচ্ছা এতিয়া আমাৰ নেক্সট টপিকটো চাও নেক্সট টপিকটো হৈ গল আমাৰ সতী সাধিনী তো আমি গম পাইছো আমাৰ সতী সাধিনী দিৱস হৈ গল 21 এপ্ৰিলত তো সতী সাধিনী কোন আছিলে তো সতী সাধিনী বেসিক্যালি তেও শি ওয়াজ দ্য লাস্ট কুইন ঠিক আছে তেও লাস্ট কুইন আছিলে চুটিয়া ডাইনেষ্টি লাস্ট কুইন আচ্ছা কুইন আছিলে এটা ইয়েস তেও শি ওয়াজ দ্য লাস্ট কুইন আমি যদি চাও আৰু তেও কাৰ জীয়েক আছিলে তেও ধীৰ নাৰায়ণৰ জীয়েক আছিলে তো চুটিয়া কিংডমৰ ruler আছিলে বেসিক্যালি ধীৰ নাৰায়ণ তেওঁৰে জীয়েক আছিলে সতী সাধিনী আৰু চুটিয়া ৰাজ্যটো আমি যদি চাও ইয়াত আপোনালোকে যদি চাব পাৰে ইয়াত আমি দেখা পাও আমাৰ আপাৰ আসাম এৰিয়াটো আমাৰ চুটিয়া ৰাজ্যখন ঠিক আছে মেপত এখন অসমৰ মেপত নৰ্থ ইষ্টৰ মেপত দেখিছে এখন ইণ্ডিয়া মেপত দেখিছে ঠিক আছে তো আমি যদি চাও সতী সাধিনী বেসিক্যালি তেও বিয়া হৈছিলে আপোনাৰ নীতিপাল বুলি এজন যুৱকৰ লগত ঠিক আছে বেসিক্যালি তেও গৰু চৰাইছিলে নীতিপালে ঠিক আছে তেও ৰয়েল ফ্যামিলিৰ নাছিলে নীতিপাল আৰু তেও যেতিয়া সতী সাধিনী বেসিক্যালি বিয়া হয় আৰু নীতিপালৰ একচুয়ালি কি হয় তেওঁৰ নামটো নীতিপাল পিছতহে হয় তেওঁৰ নামটো একচুয়ালি নিতাই আছিলে যেতিয়া তেওঁ মানে ৰজা হিচাপে মানে ধীৰ নাৰায়ণে ৰজা পাতি দিয়ে তেতিয়া তেওঁক একচুয়ালি এই নামটো দিয়ে নীতিপাল নামটো বেসিক্যালি দিয়ে বুলি কোৱা হয় আৰু হিষ্টৰিয়ানছে এটো ক্লেম কৰে যে আপোনাৰ নীতিপাল মানে যিহেতু তেওঁ ৰয়েল ফ্যামিলিৰ নাছিলে তেওঁ একো আইডিয়া নাছিলে কেনেকে এখন মানে আপোনাৰ কিংডম চলাব লাগে আৰু হেতু কাৰণে এনেকুৱাও হৈছিলে যোনবিলাক ফিউডিটৰী আছিলে চুটিয়া কিংডমৰ আন্ডাৰত তেনেকুৱা দুই এজন মানে ফিউডিটৰী বা চিফ বিলাকে আপোনাৰ ইন্ডিপেন্ডেন্ট হৈ লৈছিলে ঠিক আছে নিজকে ইন্ডিপেন্ডেন্ট কৰি দিলে ৰিবেল কৰি দিলে হেতু সময়তে ঠিক আছে সুৰধ্বজ পাল বুলি এজন আছিলে তেনেকুৱা আৰু দুই এজন আছিলে তো এই বস্তুটোৱে
উইকনেছটো কথা গম পাই মেলি আহোমে প্লেন কৰে যে ইয়াত এটেক কৰিব লাগে, ঠিক আছে। কাৰ আণ্ডাৰত? চুহুংমুং তেতিয়া আহোমৰ ৰজা আছিলে। আৰু ইনফেক্ট সেইটো সময়তে কি হয়, যেতিয়া দেখে যে নিতাই বা নীতিপাল ইমান এফিচিয়েণ্ট নহয়, ইনএফিচিয়েণ্ট হয়, তেওঁ অকমান ৰেকলেছনেছ আছিলে, তো সেইটো কাৰণে কি হয়, এইটো সময়তে আপোনাৰ সতী সাধিনীয়ে একচুৱেলি চাৰ্জ লৈ লয় যে তেওঁৱে এতিয়া চম্ভালিব, ঠিক আছে, ৰাজ্যখন, সতী সাধিনীয়ে। আৰু এইটোও কোৱা হয় একৰ্ডিং টু হিষ্টৰিয়ানছ তাতে যে আপোনাৰ এইটো উইকনেছটো হেৰি কৰি কেনে চুহুংমুঙে যেতিয়া এটেক কৰে, আহোম কিংডমত এনেক্স কৰে, সতী সাধিনীয়ে নিজে মাইকী মানুহৰ চব 120 গৰাকী ৱাৰিয়ৰ এটা বেচিকেলি ফৰ্চ বনাই তেওঁ, ঠিক আছে, সতী সাধিনীয়ে। আৰু নিতাইকতো মাৰি দিয়ে, একচুৱেলি নিতাই মৰি যায় সেইটো সময়ত। একচুৱেলি কি হয়, যেতিয়া তেওঁলোকে এটেক কৰে বিহু সময়ত, ঠিক আছে, তেওঁলোকে এটেক কৰে আপোনাৰ বহাগ মাহত, বিহু সময়তে, আপুনি গম পাইছে এই ডেটটো, তো এটেক কৰে। আৰু সেইটো সময়ত তেওঁলোকৰ যোনটো হাইড আউট থাকে, তাত ধুনীয়াকে প্ৰথমটো এটা ভাল এডভান্টেজত চুতীয়াখিনি থাকে যে তেওঁলোক অকমান আপাৰ ৰিজনত থাকে কাৰণে, আহোমখিনি তলৰ পৰা আহে কাৰণে সেই আপাৰ ৰিজনৰ এডভান্টেজটো পাই আছিলে। কিন্তু মই কৈছিলো নহয়, তেওঁলোকৰ ফিউডেটেৰিজ দুই এজন মিনিষ্টাৰে কি কৰিছিলে, নিজকে ইণ্ডিপেণ্ডেণ্ট ঘোষণা কৰি দিছিলে। আৰু হোৱাৰ ফলত এইটো হৈছিলে যে আহোমৰ ফলীয়া হৈ যায় তেওঁলোক। আৰু তেওঁলোকে কি কৰে, আহোমক বেচিকেলি ৰাস্তা দেখুৱাই দিয়ে কোনপিনে যাব পাৰি, হাইড আউটছ বিলাক ক'ত আছে। আৰু সেইটো সুবিধা লৈয়ে বেচিকেলি আমি গম পাওঁ যে চুতীয়া যোনখিনি মানে আপোনাৰ সৈনিক আছিলে, আৰ্মি আছিলে, তেওঁলোকক হৰুৱাই দিয়ে। আৰু হৰুৱাৰ পিছত ইনফেক্ট যোনজন শদিয়া খোৱা গোহাঁই, তেওঁ বেচিকেলি কয় যে বিয়া পাতিব বিচাৰে সতী সাধিনী, কিন্তু সতী সাধিনীয়ে ডেফিনেটলি এইটো বস্তু তেওঁ ৰিজেক্ট কৰে। আৰু তেওঁ কি কৰে, তেওঁ চন্দ্ৰগিৰি শিলৰ পৰা, ঠিক আছে, চন্দ্ৰগিৰি শিল আপোনাৰ শদিয়াত আছে, তাৰ পৰা জাপ মাৰি কিনে বেচিকেলি মানে চুইচাইড কৰিলে, ঠিক আছে। আৰু তাৰ পিছৰ পৰা আমি গম পাওঁ সেই দিনটো 21 এপ্ৰিলটো সতী সাধিনী দিৱস হিচাপে আমাৰ পালন কৰা হয়। এইটো এটা ষ্টেট হলিডে ডিক্লেয়াৰ কৰা হয় সেইটো। আৰু চুতীয়া জাতি উন্নয়ন পৰিষদে বেচিকেলি সতী সাধিনী এৱাৰ্ড এটাও দিয়া হয়। আৰু সেইটো এইবাৰ 2023 ডক্টৰ জয়ন্তী চুতীয়াই পাইছিলে, ঠিক আছে। তো এই দুটাই আমাৰ নিউজ আছিলে বেচিকেলি এইবাৰ 3rd উইক অফ এপ্ৰিল। নেক্সট আপোনাৰ 4th উইক অফ এপ্ৰিলত মই আপোনালোকৰ কাৰণে আৰু নিউজ লৈ আহিম, ঠিক আছে। থেংক ইউ। আৰু আগলৈ আপোনালোকক এনেকেই লগ পাই থাকিম।